যুৱকৰ কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈছিল অসমৰ যুৱক আৰু তাৰে পাছতে ৰহস্যজনকভাৱে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ আৰু বিছনাৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ সবিশেষ লৈ আহিছোঁ আৰু লগতে এইবাৰ মৃত্যু হৈছে বহিৰাজ্যত পুনৰ মৃত্যু হৈছে অসমৰ যুৱকৰ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ আৰু বিছনাৰ পৰাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ পুনৰ বহিৰাজ্যত মৃত্যু হৈছে অসমৰ যুৱকৰ কৰ্মসংস্থাপনৰ বাবে আত্মপূৰ্বে দুই বন্ধুৰ সৈতে বহিৰাজ্যলৈ গৈছিল যুৱকজন আৰু এতিয়া ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱকজনৰ আৰু ৰহস্যজনকভাৱে যুৱকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বহিৰাজ্যত মৃত্যু হোৱা যুৱকজন ৰচিদুল হক বুলি জানিব পৰা গৈছে আৰু বটদ্ৰৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁৱৰ পৰা কেৰেলাৰ তিৰুৱনন্তপুৰমলৈ গৈছিল যুৱকজন আৰু কেৰেলালৈ গৈছিল যুৱকজন আৰু দুই বন্ধুৰ সৈতে কৰ্মসংস্থাপনৰ বাবে দুই বন্ধুৰ সৈতে আত্মপূৰ্বে বহিৰাজ্যলৈ গৈছিল অৰ্থাৎ কেৰেলালৈ গৈছিল আৰু তাৰ পাছতে এতিয়া ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱকজনৰ আৰু বিছনাতে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ইতিমধ্যে পৰিয়ালটোক ভৰণ পোষণৰ দায়িত্বত বহিৰাজ্যলৈ গৈছিল যুৱকজন আৰু এইদৰে এতিয়া বহিৰাজ্যত কৰ্মসংস্থাপনলৈ গৈ এইবাৰ পুনৰ মৃত্যু হৈছে যুৱকজনৰ আৰু দুই বন্ধুৰ সৈতে প্ৰায় আত্মপূৰ্বে যুৱকজন গৈছিল বহিৰাজ্যলৈ গৈছিল আৰু কেৰেলালৈ গৈছিল তিৰুৱনন্তপুৰমলৈ গৈছিল আৰু তাৰ পাছতে এতিয়া ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱকজনৰ আৰু যুৱকজন ৰচিদুল হক বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যুৱকজনৰ লগত একেলগে শুই থকা বন্ধুজনে সেই প্ৰত্যক্ষ কৰিছিল আৰু অৰ্থাৎ ৰচিদুল হকৰ যে বন্ধু আছিল সেই বন্ধু জমিৰ আলীয়ে ৰাতিপুৱা কামত যোৱাৰ বাবে মাতিবলৈ গৈছিল আৰু তেনে সময়ছোৱাতে বিছনাতে ৰচিদুল হকৰ মৃত্যুৰ অৰ্থাৎ সেই ঘটনা প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত ফোনযোগে ঘৰৰ মানুহক অৱগত কৰিছিল বন্ধু জমিৰ আলীয়ে আৰু তাৰে পাছতে এতিয়া যুৱকজনৰ মৃত্যুত এতিয়া অঞ্চলটোৱে শোকৰ ছাপ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে বহিৰাজ্যত কৰ্মসংস্থাপনলৈ গৈ পুনৰ মৃত্যু হৈছে বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ সত্ৰ গাঁৱৰ যুৱক ৰচিদুল হকৰ আৰু আত্মপূৰ্বে দুই বন্ধুৰ সৈতে কৰ্মসংস্থাপনৰ বাবে কেৰেলালৈ গৈছিল আৰু তাৰে পাছতে ৰহস্যজনকভাৱে মৃত্যু হৈছে আৰু বিছনাতে উদ্ধাৰ হৈছে ৰচিদুল হক নামৰ যুৱকজনৰ মৃতদেহ আৰু যুৱকজনৰ বন্ধু জমিৰ আলীয়ে ৰাতিপুৱা এই ঘটনা প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পাছতে ফোনযোগে ঘৰৰ মানুহক পৰিয়ালৰ মানুহক অৱগত কৰিছিল সমগ্ৰ ঘটনাৰ বিষয়ে আৰু তাৰে পাছতে যুৱকজনৰ মৃত্যুত এতিয়া শোকৰ ছাপ পৰা পৰিলক্ষিত হৈছে অঞ্চলটোৰ শোকৰ ছাপ পৰিছে আৰু এইদৰে পুনৰ বহিৰাজ্যত মৃত্যু হৈছে অসমৰ যুৱকৰ এই সন্দৰ্ভত কিছু ভাষ্য আমাৰ সৈতে আছে আমি দৰ্শকলৈ আগবঢ়াইছো গরিব মানুষ দুঃখীর মানুষ আমার বাবা ছিল বয়সাতে আমি চলি খাই আন্না ঘটনা আমি অনুরোধ চালাইছি আমার বাবার রান্নার রান্না দে না মনজুন দিয়েছে না সন্ধ্যা লাগে সারা তাই সারা আমার ভিতরে দেখতে না খালি কাজে লাগে সারা কাজে লাগবে ভিতরে দেখতে না আমার কই আম্মা যারা আমাকে এত করে আমি আমার বাবা টিকার কাজ নাই করতো আমার বাবা 22 তারিখে বলে আমার নাতি লড়াটা কেরালাত কাম করে বলে গেছিল কাম করার যাওয়ার পথে লড়াটা এটা লড়া খাটায় খোয়া এইটো লড়ার উপর নির্ভর এই লড়াজনী এতিয়া কেরালা কাম করে যাওঁতে 3 মাস 4 মাস কাম করেছে এতিয়া লড়াজনী রাতি কি হল ঘৰত মৰি আছে এতিয়া কোনে কি কৰিছে মৰিছে নে এনেই মৰিছে তাও ক'ব নোৱাৰো কিন্তু এতিয়া পৰিয়ালটো চলিবলৈ কোনো উপায় নাই ৰাতি কেৰেলা মৰিছে ল'ৰাজনৰ নাম হল ৰাচিবুল হক হয় এইটো ৰামপুৰ সত্ৰ জিলা নগাঁও থানা বৰদোৱা হয় মানে উপাৰ্জনমুখী অকলে অকলে এই ল'ৰাটো এই উপাৰ্জনী কৰিছে 5টা 6টা মানুহ এইজনী পালি গৈছে এইটো ল'ৰা এতিয়া মানুহজনী মৰি গ'ল সেইটো কোনে চলাব এতিয়া কি কৰিব কোনো উপায় নাই এতিয়া ৰাজ্যৰ উপাৰ্জনে কি উপাৰ্জন কিবা এটা সুবিধা যদি চৰকাৰৰ তৰফ থেকে মই খুজিছো চৰকাৰে কিবা এটা ব্যৱস্থা কৰক এইটো চলিবলৈ কোনো ৰাস্তা নাই একদম দুখীয়া মানুহ আজি ঢুকাইছে
ইউটিউব করার ল'ৰা ৰাতি 12টা পৰ্যন্ত ঘৰৰ সিহঁতৰ কথা পাতিছে কথা পাতাৰ পিছত এতিয়া ৰাতি যেতিয়া পোৱাইছে ৰাতি পোৱাৰ সময়ত তাৰ লগত ল'ৰা যোনটো আছিল কাম কৰিছিলে ইয়াকে মাতিছে মাতাৰ পিছত মানে কোনোবা আছিলে লগত মানে তেজপুৰৰ ল'ৰাটা আছিলে তেজপুৰৰ ল'ৰা যোনটো আছিলে সিহঁতো আছে সিহঁতৰ এতিয়া জোকাই আছে উঠ কাম কৰিবলৈ যাম আচ্ছা যেতিয়া মানে তেনেকৈ জোকাই আছে ডক্টৰ তালৈ লৈ গৈছে মানুহটো মৰি গ'ল আপোনালোকৰ পৰিয়ালৰ তৰফৰ পৰা কাৰো ওপৰত কিবা সন্দেহ আছে নেকি আমাৰ পৰিয়ালৰ পৰা সন্দেহ নাই যোনটো মানে তেজপুৰৰ ল'ৰা যোনটো আছিলে সিহঁতৰ লগত মানে অলপ দিন আগত বোলে কথা কাটাকাটি হৈছে আকৌ সিহঁতে তাৰ লগত থাকে এনেকুৱা যেনেকুৱা অৱস্থাটো হৈ আছে অৱস্থাৰ ওপৰত মই সন্দেহ এটা লাগি আছে এনেকে সন্দেহ কৰা নাই সি থকাৰ অৱস্থাত কথা অলপ কাটাকাটি হৈছে এনেকুৱা ৰাইজে তেনেকে অলপ সন্দেহ কৰিছে নিৰ্দিষ্ট কোনো সন্দেহ নাই ল'ৰাটো বৰ ধুনীয়া ল'ৰা আছিলে আৰু পৰিয়ালটো এনেকুৱা অৱস্থা ধৰি লওক ল'ৰাটো মানে মেট্ৰিক পাছ কৰাৰ পিছত এতিয়া মানে অৱস্থা পাতি বেয়া কাৰণে সিহঁতে কেৰেলা গ'ল আচ্ছা পৰিয়ালটো তেনেকে চলিব চলাৰ কোনো ৰাস্তা আৰু নাই তেতিয়া সিহঁতৰ অৱস্থা বহুত বেয়া অৱস্থা এতিয়া কোনে যে কি কৰিব কি নকৰিব তেতিয়া কোনো মানে কৰিবলৈ উপায় নাই আৰু এতিয়া থানাত যিহেতু মানে যাব যোৱা মানুহবিলাক আছে সেইটো মানে বহুত হুলস্থুলি কৰি আছে কান্দাকুটি কৰি আছে আকৌ বহুত তেনেকে হুলস্থুলি কৰি আছে বহুত কষ্ট কৰি আছে পৰিয়ালটো চাৰিওফালে অন্ধকাৰ সিহঁতক গৈ পেলাই মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব ৰাজ্যৰ মুখ্যমন্ত্ৰী যেনেকে আপোনাৰ মানে পৰিয়ালটো দুৰ্ভোগীয় পৰিয়াল পৰিয়ালৰ পালে চাই পেলা কিবা এটা সহায়তা কৰে আপোনালোকৰ জৰিয়তে আমি কথাটো ক'ব পাৰিছো সিহঁতে আৰু কথা ক'ব আৰু এতিয়া গরিব মানুষ দুঃখী মানুষ আমার বাবা ছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901